কওকচোন বছৰত কিমান ইনকাম হয় আপোনাৰ? বছৰত কিমান ইনকাম হয় মানে এতিয়া চাওক বছৰত ইনকামটো বহুতেই হয়। আমি এতিয়া যিমানটো মাছ পেলাইছোঁ টকা 10,000 মাছ পেলালে আৰু 10,000 20,000 টকা খানা খুৱাব লাগিব, তেতিয়া আপুনি 1,50,000 টকা কামাব পাৰিব। তেতিয়াহে মানে খানাটো খুৱাব লাগিব, তেতিয়া পটককৈ ডাঙৰ হ'ব। 2-3 মাহত তেতিয়া মাছটো আকৌ বিক্ৰী কৰিব পৰা যায়। এতিয়া সেই হিচাপে খানা দিব লাগিব, খানা নিদিলে সি মাছ সৰুহে শুকাইহে যাবগৈ। ইমানে আৰু গতিকে ফিচাৰী এটা থাকিলেই নহ'ব, তাক মানে মাছ ৰখাৰ লগে লগে আহাৰো দিব লাগিব। সেই হিচাপে তেতিয়া মাছকেইটা সোনকালে ডাঙৰ হ'ব আৰু ডাঙৰ যিমান হ'ব তিমান দামো পাব তেনেকৈ আৰু বিকিব পাৰিব। মানে বছৰত দুবাৰমান আপোনালোকে যদি ভালকৈ দানা খুৱায় বছৰত দুবাৰ আপোনাৰ আৰামত বিকিব পাৰিব। তেতিয়া এবাৰত 50,000কৈও যদি হয় কমত, বছৰত 1 লাখ টকা আহি আছে, 1 লাখ টকা লাভ হৈ আছে। গতিকে সেই হিচাপে দানাটো খুৱাব লাগিব। দানাত কিমানমান খৰচ যাব এক বছৰত? দানা আপুনি টকা 10-20,000 টকা দানা খোৱালে হৈ যাব। 20,000 টকা খোৱালে হৈ যাব, ডাঙৰ হ'ব মাছ ন? 1200 মানে 20,000 টকা যদি আপোনালোকে দানা খুৱাই বছৰত, মানে ছমাহত 10,000 টকা ছমাহত যদি আপুনি দানা খুৱায়, তেতিয়া এক টাইম মাছটো বিকি দিব পাৰিব আপোনালোকে ছমাহৰ পিছত। নেক্সট আকৌ ছমাহত যদি আকৌ 10,000 টকা মানে হেৰি খুৱায় দানা খুৱাই, তেতিয়া আকৌ সেই নেক্সট টাইমটো আপোনালোকে বিকি দিব পাৰিব। মানে 50,000 যদি পায় ছমাহত, যদি 50,000কৈ পায় বছৰত 1 লাখ টকা। গতিকে প্ৰফিট আছে, ভালকৈ যদি কৰিব পাৰে তেতিয়া প্ৰফিট আছে ফিচাৰীত। এতিয়া এই মাছবিলাক এৰি দিছেহে বৰ্তমান। এতিয়া সিহঁতক যিমান দানা খুৱাব সিমানখিনি সোনকালে ডাঙৰ হ'ব। এই চন্দা মাছ, কি মাছ এৰিছে? চন্দা আৰু কি মাছ এৰি দিছে ফিচাৰীত? জাপানী আৰু লোকেল মাছ আৰু গৰৈ, কাৰৈ, লোকেল মাছ চব। অঁ, এইকেইটা কি মাছ এতিয়া টকটকাইছে? চন্দা দিছোঁ আকৌ হেৰি এইটো কচ এবাৰ বেলেগ পদ্ধতি কৰিছোঁ। এই কচ মাছ, চন্দা মাছ দেখিছে টকটকা আছে যে, এই কচ মাছ আৰু চন্দা মাছে এনেকৈ আছে। এতিয়া সৰু হৈ আছে কাৰণ এবাৰ এৰি দিছেহে নতুনকৈ। আগৰবিলাক বেছি দিলে, এতিয়া কাৰণ নতুন এৰিছে আকৌ অহাবাৰলৈ বেছি দিব। 3 মাহত বেচিব পাৰি। 3 মাহত বেচিব পাৰি। মানে বেছি দিন নালাগে মাছ ডাঙৰ হওঁতে ন? কিমান দিন লাগে? 3 মাহত খানাৰ ওপৰতে কথা। খানাৰ ওপৰত যিমান খানা খুৱাব তিমান ডাঙৰ হয় মাছ। আপোনাৰ ফিচাৰীটো বা লাভ হৈছেনে? ফিচাৰীটো খোলাৰ পৰা লাভ হোৱা নাই, হৈছে কমকৈ। আমি এতিয়া ধৰক পদ্ধতিটো লাহে লাহে শিকিহে আছোঁ। আকৌ ধৰ এবাৰ চাওঁগৈ এইটো পদ্ধতি কিমান হয়, 1000 মাছত কিমান টকা পাওঁ। এইটো দেখিছেনে? এইটো কি হাঁহ কওকচোন? এই চাওক কিমান ধুনীয়া লাগিছে হাঁহটো। কি হাঁহ বুলি কয় এইটো? এইটো কচ হাঁহ হয়। আৰু একেলগৰ পোৱালি এইকেইটা চাওক আৰু এইটো চাওক কেনেকুৱা লাগিছে দেখিবলৈ। এইটো খায়ো মজা লাগে, মাংস হৈছে ন পুৰা? মাংস হৈছে। মাতটো হেৰি হাঁহ, চীনা হাঁহৰ নিচিনা হৈছে।